ৰাতিপুৱাই বনাই আছো আলু পৰঠা আজি আৰু টিফিনত দিবলৈ আৰু খাবৰ কাৰণে আৰু এফালে লগতে বনাইও আছো ভিডিও কৰি আছো বেলিও আছে গুটেখিনি একেলগে অকন বুলো আজি ৰাতিপুৱা সোনকালৰ পৰা ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰিছো আৰু দিনটো কি ক'ত কৰো একানে দেখুৱাই দিম একানে ৰাতিপুৱাৰ পৰা ষ্টাৰ্টটো কৰি লৈছো আৰু এতিয়া বইফালে বনাইও আছো এফালে লগতে টিকলিকে খাই আছে আলু পৰঠা খাই আছে বনাইও আছো লগতে গৰমে টিকলিকক খাবলৈ দিও আছো টিফিনো ৰেডি কৰি আছো আজি গুটেখিনি সোনকালৰ পৰা মানে ব্লগটো দেখুৱাইছো নহলে সদায় ব্লগটো অকমান দেৰিকে ষ্টাৰ্ট কৰা হয় আৰু এফালে বনাই থাকোতে খিনাখন পুৰিলো অকনমান হাতখনৰ একদম অৱস্থা নাই তাকে পটাপট মই বনাইও লওঁ আৰু এফালে আলু পৰঠা বনাইছো আজি টিফিনত টিকলিকে বলে নিব আলু পৰঠা আৰু তাই ডিমাণ্ডৰ ওপৰতে সদায় টিফিনটো বনাব লগিয়া হয় তাই যেটো পছন্দ মতে মানে খাম বুলি কয় হেতু বনাব লাগিব তাই পছন্দ মতে যদি বনোৱা নহয় তেতিয়া নেখায় এফালে আলু পৰঠা কথা পাতি থাকোতে মোৰ বনাই ৰেডি হৈ গল আৰু দুখনমান আছে পটাপট একখন টিফিনৰ কাৰণে পেকিং কৰি ল লগতে চাহু বনাই আছো আৰু এটো সাইডে গিটা দুটামান বনাবলৈ আছে আৰু এফালে পিছত পটাপট বনাই আছো আৰু এতিয়া পটাপট পেকিং কৰি লো টিফিন আৰু লগতে এফালে টিকলিকে খাই আছে আৰু এফালে ওমবেটা ৰেডি হৈ পেলাই হিউ খাই আছে এতিয়া পটাপট টিফিন গিটা ৰেডি কৰো আৰু টিফিনত এফালে আলু পৰঠা থাকিলেতো আৰু বেলেগ সবজি বা জেম সস একো নেখায় এটো কাৰণে দিছো খালি আলু পৰঠা টিকলিকক দিছো জলা নিদিয়াকে আৰু ওমবেটাৰ কাৰণে দিছো জলা দিয়াকে একদম সব ভাগে বনাব লগিয়া আছে আৰু এনেকৈ এটা পটাপট টিফিনটো ৰেডি কৰি লওঁ লৈ পেলাই তাৰ পিছতে আকৌ লগ পাই আছো টিকলিক স্কুললৈ যাবলৈ ওলাই ৰেডি টিকলিক বকে কোৱা লাহেকে কলে মানুহে নুশুনিবই অকন বকে কৈ দিয়া টিকলি কেতিয়া এলকেজি পা ইউকেজি পাই গল ন এটো কাৰণে অকমান ডাঙৰো হৈ গল টিকলিকৰ বেগটো কেনেকুৱা ভাৰী হেইটো একদম পুৰা ভাৰী যোৱা বছৰতকে অকমান ভাৰী টিকলিকে লব পাৰা নে নয় ইমান ভাৰী বেগডাল পাৰা কোটা চাও মান ভাৰী কেন লব পাৰিছা দিয়া চাম ফটো এখনকে উঠাই থওঁ বেগে সেগে লৈ টিকলিকক তুমি যাবা দেখি সেইটো ৰাজাও আহি গৈছে তা স্কুল যাবলৈ ওলাইছে যে ৰাজা আহি গল বহুত দিন খেলিলে ন টিকলিক ৰাজা লগত এতিয়া সি একে তোমাৰ লগ নেৰাই হল আৰু কাপোৰ লেতেৰা হৈ যাব ওমদাদা কত গল ওমবেদা ইটো ভিতৰত আছে এ কাপোৰ লেতেৰা কৰি দিলে নহয় যোৱা আটাছত আহি লগ পাইছা টিকলিহঁতক স্কুললৈ পঠাই কৰি লৈ পেলাই এফালে পটাপট আহিছো ভিতৰলৈ কাম বন মানে একো আজৰি হোৱাই নাইকিয়া আৰু এফালে আজি যাব লাগে এফালে ভুজলে আৰু দেৰিয়ে হৈছেকে কাৰণে পটাপট মৌ কৰি মেলি লৈ আজৰি হৈ লওঁ লৈ পেলাই তাৰপিছত আৰু টিকলিখন স্কুলৰ পৰা আহিলেহে যাম যেনিবা দুপৰীয়া সময় যাম আৰু সেইকাৰণে পটাপট মৌ কাম বন কৰি মেলি আজৰি হওঁ আৰু ৰাতিপুৱা সময় যে অৱস্থা চাওক মানে তাকে পটাপট কাম বন কৰি মেলি আজৰি হওঁ তেতিয়ালৈকে টিকলিহঁতো আহি কৰি পাই যাবহি তাৰপিছত আৰু তেতিয়া লগ পাই আছো এফালে উলাই কৰি লৈ ৰেডি আৰু টিকলিহঁতো স্কুলৰ পৰা আহি গল আৰু টিকলিকো উলাই কৰি লৈ ৰেডি এফালে ওমবেটা টিকলিক এইজনী তাক উলাই কৰি লৈ পেলাই ৰেডি হৈ পেলাই এফালে ৰাজা লগত খেলি আছে চাওঁ টিকলিক এফালে চোৱা আকৌ এইজনী কিবা এটা কোৱা আকৌ সব উলাই কৰি লৈ ৰেডি আৰু ওমবেটাও সেইটো ওমবেটা কি কৰি আছে কিবা চাই আছে আৰু সব উলাই কৰি লৈ আজৰিয়ে হলো আৰু এফালে ভাত পানী বনাই মেলি লৈ একদম পাপাৰ কাৰণে বাঢ়ি কৰি থৈ ৰাজাৰ কাৰণে দি কৰি লৈ একদম আজৰি উলাই কৰি লৈ ৰেডি এম গৈছে গাটো ধুবলৈ গাটো ধুই আহিলে তাৰপিছত আমি যাম আৰু আৰু বোলে ওমবেটা আৰু টিকলিহঁতৰ আজিৰ পৰা স্পৰ্টছ ডে হৈছে টিকলি আজি খেলিলা নহয় কি গাই আছা কি গাইছা টিকলিহঁতৰ আজি স্পৰ্টছ ডে কি খেলিলা আৰু তোমালোকক বেছি দিয়া নাই গৰম যে কাৰণে বেছিকে দিয়া নাই আকৌ কাইলৈ আছে তাৰপিছত আকৌ পৰহিলে বন্ধ
খাই পেলাই এতিয়া ওলাইছোঁ ঘৰলৈ যাওঁ পটাপট আৰু এইফালে এদিন টিকলি খাম জানি অৱস্থা নাই টিকলি স্কুলৰ পৰা আহিয়ে আহা তাকে পটাপট যাওঁ টিকলি এইজনী টিকলিকে আইচক্ৰীম খাই আছে ন হা আহি পেলাই এতিয়া টাউনত সোমাইছেহি আৰু এইফালে টিকলিকক আইচক্ৰীম সিদিনাখনতো ভিডিঅ' চিডিঅ' কৰাই নহ'লে আজি এইফালে টিকলি আইচক্ৰীম গৰম লাগিছে হা গৰম লাগিছে আৰু এইফালে গৰমকেইটা টিকলিকে আইচক্ৰীম খাই খাই আহি আছে আৰু একদম আইচক্ৰীম পাইলৈ পূৰা ফূৰ্তি আৰু গৰমত ঘামি জামি অৱস্থা নাই আৰু ঈদ আৰু বিহু আহি পাইছে যে ৰাস্তাত ট্ৰেফিক জেম চাওক কিমান জাম য'ত নেকি আধা ঘণ্টা লাগে তাতে ইমান সময় লাগিছে আজি একদম মানে অশান্তিয়ে লাগি গৈছে সেইকাৰণে টাউন আহাটো বুলি ক'লে অকণমান মানে অশান্তিয়ে লাগে আৰু এইফালে বিশালৰ ওচৰত ভিৰ চাওক কিনাখনো বিশালত সোমাবলৈ নোৱাৰিলোঁ আজিও সোমাবলৈ ভাবিছিলোঁ ভিৰ কিমান মানুহৰ ভিৰ একদম ভিৰৰ পৰা মানে ৰাস্তাত গোটেই জাম হৈ গৈছে কি কৰি পেলাই আইচক্ৰীম খাই খাই আহি আছোঁ আৰু এইফালে যিনি টিকলিকে খায়ে আছে তাত দোকানত ৰৈ পেলাই খাই থাকিবলৈ সময় নহ'লে আৰু নহ'লে আকৌ এইফালে দেৰি হৈ গৈছে তাতে আজি টাউনত ইমান ভিৰ পৰহিলৈ ঈদ হ'লেই যে ঈদৰ কাৰণে একদম পূৰা আজি টাউনখনত ভিৰ হৈ আছে বিশালতো একদম পূৰা ভিৰ সিদিনাখনো বিশালত সোমাম বুলি ভাবিছিলোঁ কিন্তু ভিৰৰ কোবতে সোমাব নোৱাৰিলোঁ আজিও নাই আজিতো একদম বেছিয়ে ট্ৰেফিক জেম গাড়ী দোকান বজাৰ চবতে ভিৰ সেইফালে টিকলিকৰ অৱস্থা নাই ঘামি জামি আইচক্ৰীম খাই ঠাণ্ডা লাগিছে নাই লগা আৰু এতিয়া পানীগাঁও চাৰিআলিতে আছোঁ আৰু এওঁ গৈছে এই কিবা পাপাৰ মেডিচিন ল'বলৈ গৈছে আৰু এইফালে মই আইচক্ৰীম খায়ে আছোঁ খাই খাই লৈ পেলাই আহিও আছে আৰু এওঁ মেডিচিনকেইটা লৈ আহিলে তাৰপিছত যাম আৰু সকামৰ ঘৰতো ইমান তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে আৰু বেয়াও লাগে আৰু মই আগতে কৈছোঁৱে যে সকামৰ ঘৰত মই ভিডিঅ' চিডিঅ' কৰিবলৈ অকণমান বেয়াই পাওঁ সেইটো কাৰণে তাত ইমান তেনেকৈ ভিডিঅ' চিডিঅ' কৰি থকা নাই ইয়াৰ পৰা এতিয়া ওলাই যাওঁ আৰু ঘৰলৈ একদম গৰমো লাগিছে গৰমত অশান্তি লাগি গৈছেগৈ খেলিব পাৰিছে জানো ভণ্টিয়ে হা পাৰে টিকলিক পাৰিছানে নাই মাৰিবলৈ পাৰিছা আগতে ফুটবল খেলে আজিকালি ক্ৰিকেট খেলে টিকলিকে ন একদম আৰ্মি চোলা পিন্ধি পেলাই পূৰা ক্ৰিকেট খেলি আছে বাহ খাতৰা শ্বট দিছে দেই দেখুৱা খালি মোৰ ফালে শ্বট নিদিবা দেখুৱা অঁ চেষ্টা কৰি থাকা তেতিয়া পাই যাবা বা খাতৰা শ্বট দিলে দেই টিকলিকা পূৰা ক্ৰিকেট খেলিব পাৰে ন নেমাৰিবা এয়া দুইটাই একদম পূৰা ক্ৰিকেট খেলি আছে পূৰা মাৰিছে টিকলি গৰম উঠা নাই চাওঁ চাওঁ মাজনী ন গোটেইজনী ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছেগৈ আজি ৰাজাক খেলা নাই ৰাজাক খেলিবলৈ দিয়া নাই টিকলিকক কিহৰ ট্ৰেইনিং চলি আছে ক'ত চলিছে তোমাৰ আৰ্মি ট্ৰেইনিং বোলে দুইটাই খেলি আছে এইকণ মাংসকণ ধুই পখালি ল'লোঁ আৰু এতিয়া মেৰিনেট কৰিবলৈ টাইম নহ'ব সেইটো কাৰণে ডাইৰেক্ট বনাওঁ আৰু এইফালে আলু দুটা কাটি ল'লোঁ মিডিয়াম চাইজৰ আৰু মাংসও বেছি নহয় অকণমান আৰু এইফালে 3টা পিঁয়াজ এইখিনি কাটি ল'লোঁ আৰু আদা নহৰু গুচাই এনেকৈ পটাপট গুচাই লওঁ অলৰেডি দেৰিয়ে হৈ গৈছে এইফালে বাজিবলৈ হৈ গ'ল কিমান 8:30 বাজিবলৈ হৈ গ'ল আৰু লগতে এইফালে কেৰাহী পাতি ল'লোঁ তেল গৰম হৈ গ'ল পটাপট মই মাংসকণ বনাই লওঁ আৰু একদম চিম্পলকৈ বনাওঁ একে দেখাই নাথাকোঁ এতিয়া এইখিনি বনালোঁ অকণমান মগুদাল অকণমান ডাঠকৈ বনাইছোঁ মগুদালিখিনি আৰু এইকণ এইফালে মচুৰ দালি আৰু এইফালে মাংস অলৰেডি হৈয়ে গ'ল খালি পানীকণ ঢালিলেই হৈ যাব আৰু একদম চিম্পলকৈ বনাইছে সেইকাৰণে ৰেচিপিত দি থকা নাই আৰু এইফালে মাংস ভাজি হৈ গ'ল আৰু অকণমান গ্ৰেভি কৰিম আৰু পানী ঢালা আগতে অকণমান টিকলিকৰ কাৰণে ফ্ৰাই অকণমান কাঢ়ি থওঁ আৰু টিকলিকে মানে কি জোলৰ মাংসটো খাবলৈ অকণমান বেয়া পায় সেইকাৰণে তাইৰ কাৰণে অকণমান এইফালে
ফ্ৰাই মাংস কাঢ়ি থলোঁ আৰু ইয়াতে এতিয়া অকণমান পানী অকণ এড কৰি দিওঁ আৰু একদম গ্ৰেভি বনাইছোঁ, বেছি জোল বনোৱা নাই এতিয়া। আৰু অকণমান উতলিলে মাংসৰে দি, আৰু মাংস আছে যিহেতু এইটো কাৰণে দালি বনালোঁ আৰু এইফালে টিকলিক এখন ফ্ৰাই মাংস হৈ যাব। আমাৰ কাৰণে এইফালে মচুৰ দালি, পাপাৰ কাৰণে এইফালে মগুৰ দালি, আৰু এইফালে মাংস ৰেডি হৈ গ'ল। অকণমান উতল আহিলে তাৰপিছতে হৈ যাব। এইফালে ভাত পানী বনাই কৰিলেও হৈ গ'ল আৰু পটাপট ভাত পানীকেইটা খাওঁ। আৰু অলৰেডি এইফালে 9টা বাজিবলৈ হৈ গ'ল। আৰু মানে কি একদম মানে ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি একদম ভাগৰেই লাগি গৈছেগৈ। দেখি পেলাই চাগে গম পাইছে। একো নহয় দিয়া, এই তাই কাপোৰ কানি সলাই দিব লাগে, তাকে কৈ আছে। অথনি খেলি পেলাই মানে সলাব পাৰিলা? সেইজনী অথনি বল খেলি লৈ পেলাই ঘামি জামি অৱস্থা নাই, সেই নিজে কাপোৰ কানি সলাই ল'লে। আৰু এইটো কি কৰি আছা? পুতলা লৈ পেলাই খেলি আছে। আৰু এইফালে ভাগৰো লাগিছে। তোমাৰ ভাগৰ লগা নাই? ফুৰি কৰি আহিছে আজি। তোমাৰ ভাগৰ লগা নাই? তোমাৰ ভাগৰ লাগিছে নে নাই? ৰাতিপুৱা খেলিছেও। ৰাতিপুৱা স্কুলো গৈছে আৰু ব্লগটো এইখিনিতে সামৰি দিওঁ। আজিলৈ আহিলোঁ, আকৌ এটা ভিডিঅ'ত আকৌ লগ পাম।